নমস্কাৰ গুৱাহাটী মেট্ৰ' হস্পিটেলখন আমাৰ 2020 চনৰ 5 ডিচেম্বৰ তাৰিখে প্ৰথম ষ্টাৰ্ট কৰা হৈছিলে আৰু সেই অনুপাতে প্ৰত্যেক বছৰে আমি এই তাৰিখে প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছোঁ। সেই মৰ্মে 2023 চনৰ 5 ডিচেম্বৰত আমাৰ 3 বছৰ বৰ্ষপূৰ্তি সমাপ্ত হৈছে আৰু আজি আমি তৃতীয় বছৰ গুৱাহাটী মেট্ৰ' হস্পিটেলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আছোঁ। এই 3 বছৰ হস্পিটেলখনত আমি বহুত ধৰণৰ পেচেণ্ট, বিভিন্ন ধৰণৰ কেটাগৰীৰ পেচেণ্ট, ষ্টাৰ্টিং ফ্ৰম OPD টু এনি ক্ৰিটিকেল পেচেণ্টছ ইন ICU, লাষ্ট 3 বছৰত আমি বহুত কেইজন পেচেণ্ট আমি আমাৰ গোটেই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ গোটেই ছুপাৰ স্পেচিয়েলিটি টিমে চাইছে আৰু পেচেণ্টৰ পৰা আমি খুব ভাল সঁহাৰি পাইছোঁ। আগন্তুক দিনত আমি ইয়াতকৈ বেছি ভাল কৰাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। যিটো আমাৰ কাৰণে এটা খুব আশাজনক কথা, সেইটো হৈছে আমি এতিয়া বৰ্তমান হস্পিটেলখনত CTVS আৰু ৰেডিয়েশ্যন অংকলজি এই দুটা ডিপাৰ্টমেণ্টৰ বাহিৰে প্ৰত্যেকটো ডিপাৰ্টমেণ্টে হস্পিটেলখনত ফাংচনেল, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰে আহি পেচেণ্ট চাই আছে আৰু পেচেণ্টৰো ফিডবেক খুব ভাল। সেইটো হিচাপে চাই যোৱা 3 বছৰত আমি যিমান ভাল কৰিছোঁ, আগন্তুক দিনত যাতে ইয়াতকৈ আমি আৰু বেছি ভাল কৰিব পাৰোঁ তাৰ চেষ্টা অব্যাহত আছে। নমস্কাৰ, মই ডক্টৰ শাম্মী আখতাৰ, মেডিকেল ছুপাৰিনটেণ্ডেণ্ট গুৱাহাটী মেট্ৰ' হস্পিটেল। আমাৰ হস্পিটেলখন ইতিমধ্যে আমি 3 বছৰ সুকলমে পাৰ কৰিব পাৰিলোঁ আৰু 3 বছৰত যিহেতু প্ৰথম বছৰটো আমাৰ ক'ভিডৰ মাজতে আমি ষ্টাৰ্ট কৰিছিলোঁ। হস্পিটেলখন 2020 চনত 5 ডিচেম্বৰ তাৰিখে অপেনিং হৈছিলে। তেতিয়াৰ পৰা আমি এতিয়ালৈকে বহুত ভাল সঁহাৰি পাইছোঁ ৰাইজৰ পৰা। বহুত ৰোগী আমি অত্যন্ত সুখী যেন আমি বহুত ডাঙৰ মেজৰ প্ৰব্লেম লৈ অহা পেচেণ্টবোৰ আমি সুকলমে চিকিৎসা কৰি ঘৰলৈ পঠিয়াব পাৰিছোঁ। সেইটো কাৰণে আমি অত্যন্ত সুখী আৰু আমাৰ হস্পিটেলত গোটেইকেইটা বিভাগে আছে এক্সেপ্ট ৰেডিয়েশ্যন অংকলজি, যিটো আমাৰ হস্পিটেলত নাই। তাৰ বাহিৰে আমাৰ গভৰ্ণমেণ্টৰ স্কিম ধৰি লওক আয়ুষ্মান ভাৰত, তাৰপিছত ESIC স্কিম, CGHS স্কিম আমাৰ ইয়াতে আছে, সম্পূৰ্ণ বিনামূলীয়া হয়। চ' আমি ৰাইজক ক'ম যে আপোনালোকে আহক, আহি আমাৰ চিকিৎসা কৰক, ইয়াতে চিকিৎসা লওক আৰু আপোনালোকে নিজেই ক'ব পাৰিব কেনেকুৱা আমাৰ সুবিধাবোৰ। সকলো ধৰণৰ সুবিধা আছে, আপোনালোকে আহি ইয়াতে চিকিৎসা ল'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।